নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানপানীৰ মাজতে নিশাৰ ভাগতে জৰুৰী বাৰ্তা বা এলাৰ্ট প্ৰদান কৰিছে। এই বাতৰিটো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিয়পাই দিয়ক, বিশেষকৈ যিসকল লোক নদীৰ পাৰত আছে, যিবিলাক অঞ্চলত বানপানী হৈছে সেইবিলাক অঞ্চললৈ চৰকাৰে কেইবাটাও এলাৰ্ট বা সতৰ্কতামূলক বাৰ্তা প্ৰদান কৰিছে। বানপানীক লৈ মুখ্যমন্ত্ৰীৰ আহ্বান আৰু নিশা বানপানীৰ 21টা এলাৰ্ট। আপোনাৰ পৰিয়ালৰ লোক, আপোনাৰ অঞ্চলৰ লোক, আপোনাৰ আত্মীয় যদি বানাক্ৰান্ত অঞ্চলত আছে, কিদৰে নদীসমূহৰ জলস্তৰ বাঢ়িছে তাৰ সবিশেষ তথ্য এই বাতৰিৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিছোঁ। ডাঙৰ খবৰ, বিগ ব্ৰেকিং এলাৰ্ট এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে। টাইম এট বিগ ব্ৰেকিং, জৰুৰী বাৰ্তা। ৰাজ্যত বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতিক লৈ সতৰ্কতামূলক এলাৰ্ট জাৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ জৰুৰী আহ্বান কৰিছে। বানপানী ক'ত হৈছে, কিমান হৈছে, সকলো তথ্য নৈপৰীয়া ৰাইজলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বাৰ্তা। আপুনি যদিও বানপীড়িত অঞ্চলত নাই, আন অঞ্চলত থকা লোকৰ লগত শ্বেয়াৰ কৰি দিয়ক। কিবিটু, হালিয়াং আদি অঞ্চলত ভয়াবহ বৰষুণ হৈছে। অৰুণাচলত নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত এই নদীসমূহৰ নামনি অঞ্চলত থকা জিলাসমূহলৈ ফ্লাড এলাৰ্ট। উজনি অসমৰ কেইবাটাও প্ৰান্তত জনতাক সতৰ্ক হৈ থকাৰ আহ্বান কৰিছে। অৰুণাচলৰ পৰা অহা নদীৰ জলস্তৰ বাঢ়িছে। শিলচৰ, হাইলাকান্দিত আদিতো জনতাক সতৰ্ক হৈ থকাৰ আহ্বান কৰিছে। বৰাকত যথেষ্ট বৰষুণ হৈছে, বিপদ সীমাৰ ওপৰেদি নৈ বৈছে। দ্ৰুতগতিত নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে, যাৰ বাবে নৈপৰীয়া ৰাইজক সাজু হৈ থাকিবলৈ কৈছে। দ ভূমি তথা নৈ পাৰত থকা লোকসকলক সতৰ্ক হৈ থকাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে কি কি আপডেট আছে? বৰাকত বৰ্তমান সময়ত ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে, বিশেষকৈ নদীসমূহত ভূমিস্খলনত বানপানী আৰু ভূমিস্খলনৰ ভয়াবহ ৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিপদ সীমাৰ ওপৰেদি বৰাক নদীৰ পানী বৈ থকা বুলি জানিব পৰা গৈছে আৰু জলস্তৰ প্ৰতিটো মুহূৰ্তত বৰাকত বৃদ্ধি পাইছে। কুচিয়াৰা নদী বৰ্তমান সময়ত বিপদ সীমাৰ ওপৰত থকা বুলি খবৰ আহি পৰিছে। কেইবাটাও প্ৰান্তত একে পৰিৱেশ। মাজুলীত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে বানপানীৰ ফলত। আন এটা এলাৰ্ট, বানপানীৰ ফলত মাজুলীত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। লখিমপুৰত বানপানীৰ ভয়ংকৰ ৰূপ। লখিমপুৰৰ কেইবাটাও প্ৰান্তত কালিৰে পৰা এই পৰিৱেশৰ সূচনা হৈছে। মথাউৰি ছিঙিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নিপকুৱে পানী এৰি দিয়াৰ পাছতে জনতাৰ মাজত, লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে। NHPCত বান্ধৰ পৰা পানী এৰি দিয়া হৈছে আৰু জলস্তৰ অতি ভয়াবহভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৰুণাচলত মুষলধাৰ বৰষুণ হৈছে। বিপদ সীমাৰ ওপৰেদি বৈ আছে অসমৰ বহুকেইখন নদী। ব্ৰহ্মপুত্ৰ, দিহিং, লোহিত, ধনশিৰি, জীয়াভৰলী, কপিলী আদিক লৈ সতৰ্কবাণী আৰু এইবিলাক অঞ্চলত থকা লোকসকল আজি নিশা সতৰ্ক আৰু সজাগ হৈ থাকক। শিলচৰ, শ্ৰীভূমি, ডিব্ৰুগড়, হাইলাকান্দি আদিতো বানৰ ক্ৰমান্বয়ে জটিল ৰূপ আৰম্ভ হৈছে। গুৱাহাটী, গোৱালপাৰাৰ মাজত যোগাযোগ এক প্ৰকাৰৰ বিচ্ছিন্ন হৈ পৰিছে। কেইবাটাও প্ৰান্ত পানীৰ তলত বুলি জানিব পৰা গৈছে। শিলচৰ হাফলং পথত একাঠু পৰ্যন্ত পানী হৈছে, এককাল পৰ্যন্ত পানী হৈছে। বৰাক ব্ৰহ্মপুত্ৰৰ যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰকাৰৰ যোগাযোগ স্তব্ধ হৈ পৰিছে। জনতা যাতে নিশাৰ ভাগত সতৰ্ক হৈ থাকে তাৰ বাবে জৰুৰী খবৰ লৈ আহিছো। বৰাকত দুদিনৰ বাবে বৰাকৰ জিলাসমূহত শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে। শ্ৰীভূমিত একে পৰিৱেশ। সোমবাৰ আৰু মঙলবাৰে বিদ্যালয় বন্ধ থাকিব। জনতাক সতৰ্ক হ'বলৈ আহ্বান কৰা হৈছে এই বানপানীৰ মাজত। আৰু ৰাজ্যত এইদৰে বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত দিয়া এলাৰ্ট মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি চাই, মুখ্যমন্ত্ৰীৰ আমি টুইট দেখুৱাম কেইটামান মুহূৰ্তৰ পিছত, য'ত মুখ্যমন্ত্ৰীয়ে কিছু সময়ৰ আগতে এই টুইট কৰিছে। আমি পুনৰবাৰ আপোনালোকক দৃশ্যাংক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ টুইট মই আপোনালোকক দেখুৱাম, য'ত মুখ্যমন্ত্ৰীয়ে সতৰ্কতামূলক সকলোকে জৰুৰী বাৰ্তা প্ৰদান কৰিছে। সেয়া আমি আপোনালোকক জনাই আছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কি টুইট কৰিছে চাওক। মুখ্যমন্ত্ৰীয়ে লিখিছে যে অসমৰ বান আৰু সতৰ্কতামূলক বতৰা, এয়া গুৰুত্বপূৰ্ণ খবৰ। অলপ যদি এক্সপ'জাৰটো কমাই দিয়ে, কিবিটু 17 চেণ্টিমিটাৰ, হাউলিয়াং 15 চেণ্টিমিটাৰ, কালকটাং 10 চেণ্টিমিটাৰকে ধৰি অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰভাৱে বৃদ্ধিৰ আশংকা কৰা হৈছে। ইয়াৰ অৰ্থ অৰুণাচলত বতৰ যথেষ্ট বেয়া। ইয়াৰ বাবে অৰুণাচলৰ এই নদীসমূহৰ পৰা পানী নামি আহিছে আৰু অৰুণাচলৰ নামনিত থকা লখিমপুৰ হওক, ধেমাজি হওক, ডিব্ৰুগড় হওক, তিনিচুকীয়া হওক আদি অঞ্চলত জনতা সতৰ্ক হৈ থাকক। তাৰ লগতে ইতিমধ্যে শিলচৰ 42 চেণ্টিমিটাৰ, কৰিমগঞ্জ 35 চেণ্টিমিটাৰ, হাইলাকান্দি 30 চেণ্টিমিটাৰ আৰু সমীপৱৰ্তী এলেকাত প্ৰবল বৃষ্টিপাতৰ সাক্ষী হৈছে। বৰাকত যথেষ্ট বৰষুণ হৈছে আৰু আজি নিশাৰ ভাগত ৰেড এলাৰ্ট দিয়া হৈছে। দুদিনৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে 10
দ ভূমি তথা নৈ পাৰত বাস কৰা ৰাইজক সজাগ হৈ থাকি স্থানীয় প্ৰশাসনৰ পৰামৰ্শ মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল। এইসমূহ আপডেট আহিছে। মই পুনৰবাৰ ভিডিঅ' আলত ফুল প্লেট আৰু হাফ প্লেট কেইটা লৈ অহাৰ চেষ্টা কৰিম, য'ত আপোনালোকে গম পাব যে কি আপডেট এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা দিয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এই 21টা এলাৰ্ট পুনৰবাৰ আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ চাওক, ৰাজ্যত বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে, ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আৰু তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জৰুৰীভাৱে এই আহ্বান কৰিছে ৰাজ্যবাসীলৈ, যিসকলে এই বাতৰি চাই আছে, নৈ পাৰত যদি আছে বাতৰিটো যিমান পাৰে বিতৰণ কৰি দিয়ক। নৈপৰীয়া ৰাইজলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিশাৰ ভাগতে সতৰ্কতামূলক ইমাৰ্জেঞ্চি জৰুৰী বাৰ্তা দিছে। কিবিটো সমান্তৰালভাৱে হাউলিয়াং আৰু কালকটাঙত অৰুণাচল প্ৰদেশত যথেষ্ট বৰষুণ হৈছে, বৃষ্টিপাত বৃদ্ধি পাইছে, অৰুণাচলৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে, আৰু তাৰ ফলত অসমৰ যিসমূহ নামনি অঞ্চল আছে অৰুণাচল প্ৰদেশৰ, তাত উজনি অসমত বিশেষকৈ জনতা সতৰ্ক হৈ থাকিব লাগিব। আজি নিশাৰ ভাগলৈ কেইবাটাও প্ৰান্তত য়েল্লো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট পৰ্যন্ত দিয়া হৈছে। শিলচৰ, হাইলাকান্দিত জনতা সতৰ্ক হৈ থাকক, ৰেড এলাৰ্ট দি দিয়া হৈছে। শ্ৰীভূমিতো একে অৱস্থা, বৰাক ব্ৰহ্মপুত্ৰৰ যোগাযোগ বিচ্ছিন্ন হৈছে, নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে, আৰু বিপদ সীমাৰ ওপৰত কেইবাখনো নৈ বৈ থকা বুলি জানিব পৰা গৈছে। দ ভূমি তথা নৈ পাৰত থকা লোকসকলকো সতৰ্ক হৈ থকাৰ আহ্বান কৰা হৈছে। বৰাকত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। অন স্ক্ৰীন এই তথ্য পুনৰবাৰ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। বৰাকত ভয়াৱহ পৰিৱেশ, ভূমিস্খলন আৰু বানপানীয়ে ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে। কেইবাখনো নৈ বৰ্তমান সময়ত বিপদ সীমাৰ ওপৰত বৈ থকা বুলি জানিব পৰা গৈছে। বৰাক নদী বিপদ সীমাৰ ওপৰত বৈ আছে, ক্ৰমান্বয়ে পানী সোমোৱা আৰম্ভ হৈছে। কুচিয়াৰা নদীটো একে অৱস্থা, তাতো ক্ৰমান্বয়ে জলস্তৰ বৃদ্ধি পাইছে। ভাৰত বাংলাদেশ আৰু অসম বাংলাদেশ সীমান্তত একে পৰিৱেশৰ সূচনা হৈছে। প্ৰতিটো প্ৰান্তত এই পৰিৱেশ, আৰু নিশালৈ যিহেতু অৰেঞ্জ এলাৰ্ট দিয়া হৈছে, ৰেড এলাৰ্ট দিয়া হৈছে, ইয়াৰ ফলত আৰু বৰষুণ হ'ব পাৰে। উজনি অসমৰ লগতে নামনি অসমৰ বাবেও ডাঙৰ খবৰ এই মুহূৰ্তত, আৰু এইদৰে ৰাজ্যত এতিয়া বানপানীক লৈ ভয়াৱহ পৰিৱেশৰ সূচনা হৈছে, আৰু তাৰ বাবে এই এলাৰ্ট প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।